প্ৰাইচ ধুনীয়া বতৰ বৰষুণৰ বতৰ তো আজি সানডে অফ আছে কাম বন নাই তো ৰুমতে আছো ধুনীয়া ঠাণ্ডা বতৰ এতিয়া আজি মই ৰেচিপি বনাম গাহৰি মাংসৰ সৈতে কলডিল মানে যেটো কলফুল কয় তো আগে পিছে বনাই পোৱা নাই তো আজি নতুন ৰেচিপি ট্ৰাই কৰো বলক আপোনালোকো চাওক যদি ভাল লাগে আপোনালোকো বনাব আপোনালোকো ট্ৰাই কৰিব তো বলক ট্ৰাই কৰো আজি গাহৰি মাংসৰ সৈতে কলডিল ঠাণ্ডা বতৰ দুটাও বঢ়িয়া গৰম তো ৰেচিপি স্টাৰ্ট কৰো এয়া কেৰাহী বহাই দিলো গাহৰিটো অলপ বইল কৰি ললো অলপ সময় নিমখ দি পিনে বইল কৰি লৈছো বস্তু জগাৰ কৰি লৈছো নগা ধনিয়া আলু অলপ দিমে মই আলু বহুত ভাল লাগে এফালে জলকীয়া আদা নহৰু পেষ্ট আৰু এটো কলফুল তো বেলেগ একো নিদিও মছলা পাতি একো ইউজ নহয় জাস্ট এইখিনিৰে তো বলক স্টাৰ্ট কৰো অলপমান তেল দিম বেছি তেল নিদিও গাহৰি মাংসত বহুত তেল থাকে তো বেছি তেল ইউজ নকৰো এইখিনি তেল দি পিনে অকমান জাস্ট আলুখিনি অলপ ফ্ৰাই কৰি লও আলুখিনি অলপ ভাজি লও তো আলুখিনি ৰঙা পৰিছে উলাই থৈ দিও বেছি সময় নাভাজো মানে ইমান সময় ভাজিব দৰকাৰ নাই আলুখিনি হ'ল এইখিনি নামাই থৈ দিও সক আলুখিনি নামাই থৈ দিলো এতিয়া তেল মাত্ৰ নাম মাত্ৰ দিছো তেল মানে তো কি কৰো 2 পিছমান মাংস ইয়াতে দিও তেল যেটো গাহৰি তেল আপোনালোকে জানে গাহৰি কেনেকুৱা তেল তো 2-3 পিছ ইয়াতে দি পিনে অকমান সময় ফ্ৰাই কৰো এইখিনি ফ্ৰাই কৰিলে বহুত তেল উলাই যাব মানে গাহৰি তেলেৰে গাহৰি বনাম এই 4 পিছ দি পিনে অকমান সময় ইয়াতে ফ্ৰাই কৰো তো মাংসখিনি ভাজা হৈ গল চাকি ধুনিয়াকে তেল উলাইছে ভালেখিনি তেল উলাইছে এতিয়া মই তাত জলকীয়াখিনি দি দিও প্ৰথম জলকীয়াখিনি দিও জলকীয়াখিনি দি পিনে এবাৰ আপোনাক মই দিও মাংসখিনি দি দিও ধুনিয়াকে এতিয়া মাংসখিনি অকমান কম জুইত মানে ফ্ৰাই কৰিম গাহৰি মাংস ভাজিলে হেতুৱে ভাল বনালে মানে কি হয় তেল নিদিলে হয় কিন্তু এটা বস্তু প্ৰবলেম কি বহুত গাহৰি আনিলে মানে কমে হৈ যায় মানে বহুত কম হৈ যায় তেল নিদিলে মাংসত বেছি তেল নিদিলে এটো মানে প্ৰবলেমটো হেনেকুৱাই হয় তো এতিয়া নিমখ ইয়াতে অকমান নিমখ দিও পাত অনুসৰি নিমখ দিব আপোনালোকে বাস এতিয়া অকমান নিমখ দিলো এতিয়া হালধি অকমান দিও ইয়াতে তো নিমখ হালধি দি পিনে এতিয়া মাংসখিনি ফ্ৰাই কৰো ধুনিয়াকে সাক কি ধুনিয়াকে ফ্ৰাই হৈছে আৰু সাক তেল কিমান উলাইছে সেইকাৰণে গাহৰি মাংসত মানে বেছি তেল নিদিলে হয় তো ইয়াতে অলপ পিয়াজ দিও পিয়াজখিনি দিও পিয়াজখিনি মই এতিয়া মনত কৰিলে পিয়াজৰ কথাটো তো ফ্ৰাই হ'ব দিও ইয়াতে পিয়াজৰ লগতে মই এতিয়া আদা নহৰুটো দি দিও বেলেগ একো মছলা ইউজ নকৰো অনলি আদা নহৰু আৰু নগা ধনিয়া জুইটো একদম কমাই ৰাখি দিও চাওকচোন চাওক তেল কেনেকুৱা হৈ গৈছে একদম বাস এতিয়া অলপ সময় এনেকে ফ্ৰাই হ'ব দিও আদা নহৰুবিলাক সিজক ধুনীয়াকে আদা নহৰুটো ফ্ৰাই হৈ গ'ল 10 মিনিটমান ফ্ৰাই কৰিলো আদা নহৰুটো দি কিনে এবাৰ মই ইয়াতে আলুখিনি দি দিও আলুখিনি অলপ একেলগে ফ্ৰাই কৰো তো এতিয়া এইখিনি 5 মিনিটমান ফ্ৰাই কৰি পিনে ইয়াতে কলডিলখিনি দি আকৌ ফ্ৰাই কৰিম তো আলু পিয়াজ নহৰু অলপ সময় ভাজি ললো এতিয়া ইয়াতে মই দিম কলফুলখিনি ধুনীয়াকে কলফুলখিনি দি দিম এতিয়া কলফুলখিনি দি অকমান ভাজিম ধুনীয়াকে ফ্ৰাই কৰো ফ্ৰাই হওক চাওক কি ধুনীয়াকে ভাজিখিনি হৈ গ'ল ভাজা হ'ল এতিয়া অলপ পানী দিও পানী দি পিনে হেৰি কৰো মানে আলুখিনি সিজাও মাংস প্ৰায় সিজিছে পানী বেছি নিদিও অলপ গ্ৰেভি টাইপ কৰি থৈ দিম আৰু গ্ৰেভি টাইপ মানে গ্ৰেভিও নহয় তো অকমান পানী দিও ইয়াত পানী দি পিনে ঢাকি দিম যাতে ভালকৈ সিজে মাংসখিনি হয় সিজিছে প্ৰায় তথাপিও আৰু অলপ মই হালধি কম হেন দেখা পাইছো অলপ হালধি দিও হালধি অলপ দি পিনে এতিয়া এইখিনি ঢাকি দিম মই ধুনীয়াকে তো
10 মিনিটমান হ'ল ঢাকি দিয়া বলক ঢাকনিখন গুচাই চাওঁ কেনেকুৱা কণ্ডিশ্যন অ' ধুনীয়া চাওকচোন একদম মানে পানী শুকাই নোহোৱা হৈ গৈছে গ্ৰেভি টাইপ হৈ গৈছে চাওক আপুনি এইটো ড্ৰাই ফ্ৰাই কৰি খালেও ভাল পাব এতিয়া গ্ৰেভি কৰি খালেও ভাল পাব মানে মই আলু সিজিছে নহয় আলু সিজি গৈছে মই মানে গ্ৰেভি কৰি কিয় বনালোঁ মানে দালি চালি একো নবনাওঁ মাংসৰে ভাত খাম তো সেইকাৰণে মই অলপ গ্ৰেভি কৰি বনালোঁ যদি আপোনালোকে এইটো ড্ৰাই ফ্ৰাইও কৰে তেতিয়াও ভাল পাব ধুনীয়া সিজি গৈছে মই অলপ জুইৰ ফ্লেমটো বাঢ়াই দি একো নধকাকৈ এনেকৈ অলপ মানে অলপ সময় ভাজোঁ ইয়াতে মই নগা ধনিয়াৰ পাতকেইটা দি দিওঁ তো ঠিক আছে নামাই থৈ দিওঁ হৈ গ'ল সিজি গৈছে বিৰাটেই টেষ্টি হৈছে ললোঁ এতিয়া খাওঁ আৰু এয়া গাহৰি মাংস দি ধুনীয়া একদম নেমু লৈছোঁ এটা পিঁয়াজ ললোঁ আৰু ভাত বাছ তো বলক ষ্টাৰ্ট কৰোঁ